কৃষ্ণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত শ্ৰীমদ ভাগৱতৰ ধাৰাবাহিক ব্যাখ্যানুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ এই চেনেলটোলৈ আপোনালোকে যথা মৰমৰ বাবে আপোনালোকক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায় অশ্বত্থামাৰ শিৰোমণি কথা। অশ্বত্থামাৰ দ্বাৰা পাণ্ডৱৰ আৰু পাঞ্চালীৰ 5 পুত্ৰৰ শুই থকা অৱস্থাতে শিৰচ্ছেদ আৰু অৰ্জুনৰ প্ৰতিশোধৰ ইচ্ছাৰ বিষয়ে আমি আলোচনা কৰিম। ইয়াত কোৱা হৈছে যে কুৰুক্ষেত্ৰ মহাসমৰত 18 অক্ষৌহিণী সেনা বীৰ সকলো তাত ভাগ লৈছিল। নিজে নিজে সকলো সৈন্য কোন কেনেকৈ অন্ত গ'ল, বিৰাট মহাভাৰতৰ ৰণত কি ঘটিল, সেই সময়ত এনে এটা ঘটনা ঘটিল যে দুৰ্যোধনৰ মহামিত্ৰ অশ্বত্থামা যিজন আছিল গুৰু দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থামা, যাক আমি দ্ৰোণী বুলিও কওঁ, তেওঁ সমস্ত বিশ্বজগতক নিপাত কৰাৰ প্ৰতিজ্ঞা ল'লে আৰু সেই প্ৰতিজ্ঞা অনুসৰিয়ে শুই থকা অৱস্থাতে দ্ৰৌপদীৰ 5 পুত্ৰক ডিঙি কাটি হত্যা কৰিলে। এই কথাটো দেখি দুৰ্যোধনে ক'লে যে তুমি এইটো কি কাম কৰিলা, এইটো বৰ অনৰ্থক হ'ল, এতিয়া ভীমে মোক শুদাই নেৰিব, এই বুলি তেওঁ ভীতিগ্ৰস্ত হ'ল। মূল বিষয়টো হৈছে যে কুৰুক্ষেত্ৰ যুদ্ধখন আছিল ধৰ্মযুদ্ধ। গীতাত ধৃতৰাষ্ট্ৰৰ দ্বাৰা প্ৰথম শ্লোকতে কোৱা হৈছে যে ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱ মামকাঃ পাণ্ডৱাশ্চৈব কিম কুৰ্বত সঞ্জয়। অৰ্থাৎ কুৰুক্ষেত্ৰ যুদ্ধখন আছিল ধৰ্মক্ষেত্ৰৰ যুদ্ধ। যদিও কুৰুক্ষেত্ৰৰ মহাৰণক্ষেত্ৰ আছিল, তথাপি আছিল ধৰ্মক্ষেত্ৰ। যিহেতু কুৰুক্ষেত্ৰ যুদ্ধখন কিছুমান বিশেষ চৰ্ত আছে আৰু সেই চৰ্ত নীতি নিয়মৰ মাজেৰে যুদ্ধ হৈছিল। চৰ্তসমূহ এনেধৰণৰ আছিল যে হস্তীয়ে হস্তীৰ লগত যুদ্ধ কৰিব, পদাতিকে পদাতিকৰ লগত যুদ্ধ কৰিব, ৰথীয়ে ৰথীৰ লগত যুদ্ধ কৰিব, মহাৰথীয়ে মহাৰথীৰ লগত যুদ্ধ কৰিব। কোনেও কাকো পাছফালৰ পৰা আঘাত নকৰিব। সূৰ্য অস্তৰ লগে লগে যুদ্ধৰ অন্ত পৰিব, সূৰ্য উদয়ৰ লগে লগে যুদ্ধ আৰম্ভ হ'ব। সূৰ্য অস্ত যোৱাৰ পিছত পাণ্ডৱৰ কাষলৈ খবৰ ল'বলৈ কৌৰৱ পক্ষ যাব, কৌৰৱৰ শিবিৰলৈও পাণ্ডৱ যায়। ধৰ্মযুদ্ধ হোৱা হেতুকে যুদ্ধৰ অন্তত সকলোৱে নিশ্চিন্ত হৈ টোপনি গৈছিল, কিন্তু অশ্বত্থামাই অধৰ্ম কাৰ্য কৰিলে। শুই থকা পঞ্চপাণ্ডৱৰ 5টা পুত্ৰকেই হত্যা কৰিলে। কৰিলা বিপুল বিলাপ পৰিয়া মুষ্টি হৃদয়ত হানি, ধৰি ধনঞ্জয় প্ৰভুধিলা তাংক শোকে গদগদ বাণী। দুৰ্জন দ্বিজৰ মাথাক কাটিয়া যাৱে আনি নিদু তাকো, নুগুচাইবো তাৱে মহাহতি তোৰ দুষ্মহ পুত্ৰৰ শোক। এহি বুলি ক্ৰোধে কৃষ্ণ ধনঞ্জয় একে ৰথে গৈলা খেদি, পলাই প্ৰাণ ৰাখি ৰথে অশ্বত্থামা তাসম্পাক লাগনে দি। দ্ৰৌপদীক সান্তনা দি অৰ্জুনে কৃষ্ণৰ লগত একেখন ৰথতে অশ্বত্থামাক খেদি গ'ল। সংকট বাজি যাইবাক নাপাৰি প্ৰহাৰিলা ব্ৰহ্মহৰ, দশো দিশে চানি জ্বলিল অগনি যেন মহাপ্ৰলয়ৰ। সংকটত পৰি অশ্বত্থামাই ব্ৰহ্মহৰ নিক্ষেপ কৰিলে, যাৰ কাৰণে চৌদিশে অগ্নিয়ে চানি ধৰিলে। দেখি ধনঞ্জয় পায়া মহাভয় সখীক বুলিল বাণী, হে কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্ত কিবা বহ্মী আহে চানি। সংকট সময়ে বাৰে বাৰে ৰাখা ভকতৰ ভয়হাৰী, তোমাৰ চৰণ বিনে নাহি গতি সম্প্ৰতি মূৰ মুৰাৰী। অশ্বত্থামাৰ জীৱনলৈ সংকট আহিছে, দৌৰিছে, পলাইছে। এটা সময়ত তেওঁ নিজকে বচাবলৈ ব্ৰহ্মহৰৰ অপপ্ৰয়োগ কৰিছে। একেপৰলৈ অৰ্জুনৰ জীৱনলৈকেও আহিছে। যেতিয়া ব্ৰহ্মহৰে তেওঁক খেদি আহিছে, অৰ্জুনে নিজকে কৃষ্ণৰ চৰণত আত্মসমৰ্পণ কৰিছে। জীৱনৰ প্ৰত্যেকটো সংকটৰ সময়ত তুমি আমাৰ ৰক্ষা কৰি আহিছা, গতিকে কি প্ৰলয়ৰ বহ্নিয়ে আমাক খেদি আহিছে, তুমি আমাক ৰক্ষা কৰা। মহা সংকটকালত দুৰ্জনসকলে ঈশ্বৰক নামাতে, কিন্তু সন্তসকলে সংকটকালতেই হওক অথবা হৰ্ষক্ষণতেই হওক সকলো সময়তে ঈশ্বৰক চিন্তা কৰি থাকে। গতিকে অৰ্জুনে কৃষ্ণতেই নিজকে অৰ্পণ কৰিছে। হেন বা বুলিবা আমিও মানুষ কৃষক কৰা গোচৰ, জানিলো তুমি সি পৰম পুৰুষ জগতৰে মহেশ্বৰ।
নিজ ব্ৰহ্মৰূপে ভৈলাহ বেকত মনত কৰি যুগুতি মহাসুখে এক শৰণত ভকতে লভুক ভজি মুকুতি হেনয় ভকত বান্ধৱ মাধৱ তুহমাৰ তেজীয়া হেব শুয়া অন্ধমতি কোনেনো সম্প্ৰতি ভজিবেক আনদেৱ জানিয়া চৰণে পখিলো হৰণে তুহমাৰ মই কিংকৰ আকাশক চানি আখে কিবা বহ্নি কৰিও মোক সত্তৰ অৰ্জুনে ভগৱন্তক কৈছে মই তোমাৰ ওচৰতে নিজকে আত্মসমৰ্পণ কৰিছোঁ তুমিয়ে মোক ৰক্ষা কৰা মাধৱে বুলন্ত শুনা প্ৰাণসখী নাহি আন অদভূত প্ৰাণৰ কাতৰ শুয়া ব্ৰহ্মহৰ প্ৰহাৰিলা দুনহুত মাধৱে ক'লে সংকটপাত কালত উপায় নাপায়হে দ্ৰোণীয়ে ব্ৰহ্মহৰ নিক্ষেপ কৰিছে দহু দিশে দেখি দহিয়া আশয় হেহি মহাবহ্নিবৰ ব্ৰহ্মাস্ত্ৰক ব্ৰহ্ম হায়কে সংহাৰ কৰিলো সখী সত্তৰ শুনি সব্যসাচী আচন্ত ভৈলন্ত উল্লাসিত অতি জীৱ মাধৱ ব্ৰহ্মক বন্ধুক প্ৰদক্ষিণ কৰি ধৰিলা ধনু গান্ধিব অৰ্জুনক ক'লে হে সখী এতিয়া আৰু অন্য কোনো উপায় নাই কাৰণ ব্ৰহ্মাস্ত্ৰৰ দ্বাৰাহে মষিমূৰ কৰিব পাৰি গতিকে তুমি ব্যৱস্থা কৰা মহাবলে ৰাগি ব্ৰহ্মাস্ত্ৰক লাগি খেপিলন্ত বজ্ৰবাণ ব্ৰহ্মাণ্ডু লৰিল পৰিল বজ্ৰত বজ্ৰৰ যেন সন্ধান দুয়ো ব্ৰহ্মবান ভৈল একঠান যেন সূৰ্য বহ্নি দুই তিনিও জগত জুই পুৰি যায় যেন প্ৰলয়ৰ জুই মাধৱে বুলন্ত দেখিও কহসী মিলিল ক্ষয় প্ৰজাৰ কৃষ্ণৰ বচনে অস্ত্ৰক তেখনে কৰিল বীৰে সংহাৰ দুপাত ব্ৰহ্মাস্ত্ৰ লগ লাগি যেন দুটা বিশেষ সূৰ্যৰহে সৃষ্টি হৈছে সমস্ত ত্ৰিজগত যেন এফালৰ পৰা দহি যাব এনে অৱস্থাৰ সৃষ্টি হৈছে গতিকে এই কাৰণে ঈশ্বৰ পুৰুষে তেওঁলোকক ক'লে যে ব্ৰহ্মাস্ত্ৰ কিমান ভয়ানক পৰিণতি গতিকে তেওঁলোকে ব্ৰহ্মাস্ত্ৰ নিজৰ নিজৰ নিয়ন্ত্ৰণলৈ আনি লওক দ্ৰোণীক দেখিয়া খেদিয়া ধৰিল যেন হৰিণক বাঘে আলাগতে আনি ৰথক পেলাই বিপক্ষক মহাৰাগে চাৰি হাত ভৰি একঠাই কৰি বান্ধিলন্ত টানি টানি নকাটি দ্বিজক লৈ জান্ত টানিয়া কুপিলন্ত চক্ৰপাণী কেনে অংগীকাৰ কৰা নষ্ট ভষ্ট শুয়া তুমি মহাবীৰ ইটো পুত্ৰবধি অধমক দ্বিজক কৃষক নকটা হীৰ হৰিণক দেখি যিদৰে বাঘে জাপ মাৰি ধৰে ঠিক সেইদৰে অৰ্জুনে অশ্বত্থামাক দেখি অশ্বত্থামাক থপিয়াই ধৰিলে আৰু ধৰি হাতে ভৰিয়ে বান্ধি পেলালে আৰু ভগৱান কৃষ্ণই ক'লে যে অৰ্জুন তুমিতো কৈছিলা যে ইয়াৰ মুণ্ড কাটি পাঞ্চালীৰ সন্মুখত দিবা গতিকে তুমি তাকে নকৰি কি কৰিছা কিয় এই অধম দ্বিজক তুমি টানি টানি লৈ গৈ আছা ক্ৰোধে আৰকত দেখি অৰ্জুনৰ নেদিলা একো সিদ্ধান্ত দ্ৰৌপদীৰ আগে দুৰ্জন দ্বিজক ঢুকু চাই পেলাই লন্ত লাজে অশ্বত্থামা মাথা নতুলন্ত পশু যেন আছে পৰি দেখে অন্ধকাৰ বান্ধৰ চুটত ভাঙি যায় হাত ভৰি মৃতক পুত্ৰক হুমৰি কান্দন্তে আচন্ত দ্ৰুপদ জীৱ গৌতমী পুত্ৰৰ অৱস্থা দেখিয়া অন্তৰিক্ষ ভৈলা জীৱ দ্ৰৌপদীৰ সন্মুখত অশ্বত্থামাক যেনেকৈ বান্ধি নিছিল তেনেকৈ নি সন্মুখত দলিয়াই পেলালে আৰু দ্ৰৌপদীৰ সন্মুখত অশ্বত্থামে মূৰ তুলিব পৰা নাই তেওঁ যন্ত্ৰণাত ককবকাইও আছে কিয়নো তেওঁৰ হাত ভৰি টানি টানি বান্ধি থোৱা আছে ইফালে লাজ আনফালে যন্ত্ৰণা ভাগৱতত নাৰীৰ কোমল অন্তৰৰ কথাও প্ৰকাশ কৰিছে কিয়নো নিজৰ পুত্ৰৰ শোক নেওচি দ্ৰৌপদীয়ে অশ্বত্থামাৰ এই অৱস্থাটো দেখি তেওঁৰ পুত্ৰৰ শোকৰ পৰা বহু আঁতৰলৈ গুচি গৈছে আৰু অন্তৰ্দৃষ্টিৰে চাই দেখিলে যে মই যেনেকৈ আজি পুত্ৰ শোকত কান্দি আছোঁ এজন দ্বিজপুত্ৰ অশ্বত্থামাৰ মাতৃ গৌতমী আয়েও কিমান দুখ পাব গতিকে তেওঁ এই ভাৱনালৈ তেওঁ গুচি গ'ল হাহাকাৰ কৰি গুৰু পুত্ৰক প্ৰণামিল পাও চুই মেলা মেলা বান্ধ তাহান দুখাখে অধিকে উধাই জুই দ্ৰৌপদীয়ে ততাতয়াকৈ গুৰুপুত্ৰৰ চৰণ স্পৰ্শ কৰিলে আৰু ক'লে যে তেওঁৰ এই বান্ধটো সোনকালে মোকোলাই দিয়া হওক মই যেন মোৰো পুৰী পুত্ৰ শোকে অগণি হিয়া দহয় তাহান অৱস্থা শুনি সেহিমতে গৌতমী তেজীব জীৱ মই আজি যিদৰে পুত্ৰ শোকত বিফল হৈছোঁ
গতিকে মোৰ দৰে একে অৱস্থা গৌতমী আইৰো হ'ব। দ্ৰৌপদীৰ হেন হৃদয় দেখিয়া যত মহন্ত, সাধু সাধু সতী ধন্য ধন্যমতী বুলি হবে প্ৰশংসন্ত। দ্ৰৌপদীৰ এনে ন্যায় দেখি সমস্ত সন্ত মহন্তসকলে দ্ৰৌপদীৰ প্ৰশংসা কৰিছে আৰু সকলোৱে ধন্য ধন্য মাতৃ বুলি কৈছে। পুত্ৰবধি দ্বিজ তাহাংকো ক্ষমিলা, নমিলাহা তুমি মাও, তোমাৰ সমান শান্তি নেদেখিব, কৰিলা হেন আৰাব। পুত্ৰবধি হোৱাৰ পাছতো অশ্বত্থামাক দ্ৰৌপদীয়ে ক্ষমা কৰি দিলে। গুৰুজনে এইখিনিতে উপদেশ দিছে, শুনা সমাজিকজন, যথা জগন্নাথ কথা, তথা পুণ্যতীৰ্থৰ নিবাস, শেষিষে নিৰ্গুণ স্থান, তৈতে সিজে যজ্ঞ দান, হৰি শুন্তত তথাতে প্ৰকাশ। জানি শুনা কৃষ্ণ কথা, জন্মক নকৰা বৃথা, সমস্ত শাস্ত্ৰৰ ইহে সাৰ, কৃষ্ণ কথা পৰিহৰি ফুৰে আন কৰ্ম কৰি, সিটো চিন্তে আপোনাৰ মাৰ। হে সামাজিকজন, য'তেই জগন্নাথৰ কথা ত'তেই তীৰ্থস্থান, ত'তেই গংগা যমুনা প্ৰবাহিত, গতিকে সেয়াকে নিৰ্গুণ স্থান বোলে। তাতেই সমস্ত যজ্ঞ দান সমস্ত সিদ্ধি হ'ব, গতিকে ঈশ্বৰো তাতেই প্ৰকাশিত হ'ব। পৰিয়ালৰ আটাইকেইজন সদস্য লগ লাগি যদি দিনটোত 5 মিনিটো ভগৱানৰ নাম লয়, তেন্তে পৰিয়ালৰ সকলো অসূয়া অপ্ৰীতি নাশ হয়, বিপদ বিঘিনি দূৰ হয় আৰু কল্যাণ সাধন হয়। বিপদগামী সন্তানো সৎপথলৈ ঘূৰি আহে। যিখন ঘৰত সদায় ভগৱানৰ নাম লোৱা হয়, সেইখন ঘৰ স্বৰ্গলৈ পৰিণত হয়। ঘৰখনৰ পৰিৱেশেই সলনি হয়। সেয়েহে কৃষ্ণ কথা কেতিয়াও বাদ দি চলিব নালাগে। যাৰ নাম মাত্ৰে তৰি, হেনয় বান্ধৱ হৰি, কৰি আছা হিয়াত নিবাস, তাংক কৰি অনাদৰ অধম অবোধ নৰ, কৰৈ আন কৰ্মত বিশ্বাস। শনিয়াত মাৰৈ গন্থি, পিন্ধৈ গলে কাছ কান্ধি, কোচতে আচন্তে হেমহাৰ, হাতৰ অমৃত তেজী, মৰৈ যেন বৃষ ভোজী, ভৈল সেহি পতন্তৰ তাৰ। যাৰ নাম ল'লেই তৰিব পাৰি, কৃষ্ণ কথা স্মৰণ কৰিলেই সমস্ত পাপৰ পৰা উদ্ধাৰ পাব পাৰি, সেইজন পৰমবান্ধৱ ঈশ্বৰক কীৰ্তন কৰি হৃদয়ত ৰাখিব লাগে। আমি হৃদয়ৰ ঈশ্বৰজনক আপুনি অনাদৰ কৰি যদি অন্য কৰ্মত বিশ্বাসী হওঁ, তেতিয়াহ'লে নিজকে আমি দোষী কৰিব লাগিব। মহাপুৰুষজনে আমাক নামৰ সমুদ্ৰ দি গৈছে, মহা হৰিনাম কীৰ্তনৰ ব্যৱস্থা দি গৈছে, তাত অন্য ব্যৱস্থা কেতিয়াও কাম নকৰে। সাধৈ মহা সৰ্বসিদ্ধি, ভকতৰ নৱনিধি, মাধৱৰ অৰুণ চৰণ, শৰণ লৈও তাত, নিতে হৱৈ আয়ুপাত, যদ্যপিও নেদেখা মৰণ। আমি যদিও আমাৰ মৰণ দেখা নাই, তথাপি আমাৰ মৰণ নিশ্চিত, কিয়নো মানুহ মৰণশীল। গতিকে সময় থাকোঁতেই ঈশ্বৰৰ চৰণত নিজকে অৰ্পণ কৰিব লাগে আৰু বিনয় অবিহনে কেতিয়াও কিন্তু ভকতি কৰিব নোৱাৰে। গতিকে সমৰ্পিত ভাৱনাৰে ভক্তি কৰাটো আমাৰ অতিকৈ উচিত। আন যত হবে ধান্দা, নামত